কংগ্ৰেছৰ ৰাজপুত্ৰ গৌৰৱ গগৈ এতিয়া চিন্তাত পৰিছে। বিহালীত হাৰিলে কি হ'ব? উপনিৰ্বাচনত ফলাফল বেয়া হ'লে কি হ'ব? কাৰণ মিত্ৰতা ভাঙি দিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ জেদ মানি লৈছিল কংগ্ৰেছ হাইকমাণ্ডে। কাইলৈ অসমত উপনিৰ্বাচনৰ ফলাফল ওলাব। গতিকে ফলাফল ঘোষণাৰ আগদিনা বিহালীক লৈ বুকু দুৰু দুৰু কঁপিছে গৌৰৱ গগৈ। বিহালীত পৰাজয় মানেই দলত গৌৰৱৰ পৰাজয়। উপনিৰ্বাচনত কংগ্ৰেছৰ বেয়া ফল মানেই গৌৰৱৰ পৰাজয়। নিৰ্বাচনী ফলাফল ঘোষণাৰ এদিন পূৰ্বে সেই গৌৰৱ গগৈৰ মুখত শুনা গৈছে পুনৰ মিত্ৰতাৰ প্ৰসংগ। আনকি বিৰোধীক চাহ খাবলৈ আমন্ত্ৰণ জনালে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে লিলি হোটেল ফেইল, এইবাৰ বিহালীৰ ধাবা জিন্দাবাদ। চাহ একাপ মই নিমন্ত্ৰণ জনাইছোঁ। হোটেল লিলি নালাগে, হোটেল লিলি ফেইল হ'ল। অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম। বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ, বিহালীত বহিম আমি। নিৰ্বাচনী ফলাফলৰ আগমুহূৰ্তত গৌৰৱ গগৈৰ চিন্তা আৰু বঢ়াইছে অখিল গগৈয়ে। গৌৰৱ গগৈক এক প্ৰকাৰ প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। 5খন আসনতেই জিকি দেখুৱাব লাগিব কংগ্ৰেছে। একেলগে নিৰ্বাচন খেলা হ'লে আমি 4খনত জিকিলোহেঁতেন, এতিয়া 5খনতেই জিকিব লাগিব কংগ্ৰেছ। আমি আশা কৰিম যে কংগ্ৰেছে এবাৰ 5খন আসনৰ ভিতৰত নিশ্চয় 5খন আসনেই পাব। কাৰণ 4খন আসন আমি একেলগতে পালোহেঁতেন। তেওঁলোকে আমাৰ পৰা আঁতৰি গৈছে মানে তেওঁলোকে তাতকৈও এখন বেছি পাবৰ কাৰণে নিশ্চয় এখন পাহৰি গৈছে, আঁতৰি গৈছে আমাৰ পৰা। সেইকাৰণে আশা কৰিম যে কাইলৈ কংগ্ৰেছে অন্ততঃ 5খন আসনৰ ভিতৰত 5খন আসনেই পাব। গৌৰৱ গগৈয়ে এই মিত্ৰতা ভংগ নকৰা হ'লে 4খন আসনত বিৰোধী ঐক্য জয়ী হোৱাটো নিশ্চিত আছিল বুলি ক'লে অখিল গগৈ। সেই উপনিৰ্বাচনত আমি যদি বিৰোধী দলবিলাকে একেলগে খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা সমষ্টিত জিকিলোহেঁতেন। আমি জিকিলোহেঁতেন চামগুৰিত, আমি জিকিলোহেঁতেন বিহালীত, আমি জিকিলোহেঁতেন কি কয় আপোনাৰ এইটো বঙাইগাঁও, আৰু আমি জিকিলোহেঁতেন চিটলি। এই 4টাত আমাৰ 100% জিকাৰ সম্ভাৱনা আছে। কিন্তু কংগ্ৰেছৰ ৰাজপুত্ৰ স্বৰূপ গৌৰৱ গগৈৰ বাবেই অসমত ফলাফল বেয়া হ'ব নেকি কংগ্ৰেছৰ? গৌৰৱ গগৈ হেনো জেদি, গৌৰৱ গগৈ অহংকাৰী, ভূপেন বৰা গৌৰৱ গগৈৰ কাজিয়া। এতিয়া অসমৰ ক্ষেত্ৰতো আমি দেখিছো যে আমি 4খন আসনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছিলে, কিন্তু কংগ্ৰেছৰ অসমৰ মানে ৰাজপুত্ৰ আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে ওপৰৰ পৰা দিল্লীৰ পৰা গোটেই আসনৰ ভাগ বাতৰা কৰি ল'লে। তেওঁৰ নিজৰ ইচ্ছামতে এজন কেলেংকাৰী কৰা ল'ৰাক, মাটিৰ ভূমি কেলেংকাৰী থকা মানে মাটিৰ দালালি কৰা মানুহ এজনক তেওঁ উইনেবিলিটিৰ নামত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁ জেদত ধৰিলে। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত কাজিয়া হৈ গ'ল। তেওঁলোকৰ 2টা লবি হৈ গ'ল। লবি হৈ গৌৰৱ গগৈ জিকিলে। আৰু গৌৰৱ গগৈৰ অহংকাৰ, গৌৰৱ গগৈৰ হেৰিয়াৰ কাৰণে মানে মই মতালি স্বভাৱৰ কাৰণে কি হ'ল, বিহালীত আমাৰ যিজন ঐক্যবদ্ধভাৱে আমি প্ৰাৰ্থী দিব খুজিছিলোঁ তেওঁ দিব নোৱাৰিলোঁ। সেইকাৰণে আমাৰ হেৰিটো ভাগি গ'ল। কংগ্ৰেছে যদি উপনিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰে তেন্তে তাৰ বদনাম গাত পাতি ল'ব লাগিব গৌৰৱ গগৈয়ে। কাৰণ মিত্ৰতা ভাঙিছিল গৌৰৱে। এই কথা হয়তো গৌৰৱ গগৈও হৃদয়ংগম কৰিছে। কংগ্ৰেছৰ ফলাফল যদি অসমত বেয়া হয় সমস্ত দুখ জাপি দিয়া হ'ব গৌৰৱ গগৈৰ গাত। গতিকে এতিয়া পুনৰ মিত্ৰতাৰ পোষকতা কৰিছে গৌৰৱ গগৈয়ে। এনে কথা এটা নিৰ্বাচন সময়ত বহুত আমি আলোচনা কৰিলোঁ। নিৰ্বাচন হৈ গ'ল, মই সকলোকে কৈছোঁ আহক আমি সকলোৱে বহোঁ, একাপ চাহ খাওঁ। সকলোকে আমাৰ মিত্ৰসকলক নিৰ্বাচন হৈ গ'ল, প্ৰচাৰ হৈ গ'ল, যাক যি ক'ব লাগে আছিল ক'লে।
নিৰ্বাচন হে কালি ৰিজাল্ট ওলাব আহক আমি একেলগে এক কাপ চাহ কি হ'ব আপোনালোকৰ মিত্ৰতা আগতে একগোট হৈ চাহ একাপ খাব লাগিব একগোট হৈ চাহ একাপ খালে তাৰপিছত কথাখিনি পাতিম আলোচনা হ'ব চাহ একাপ মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ সভাপতিও মহোদয় নিশ্চয় এই ক্ষেত্ৰত আগভাগ ল'ব আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতি জিতেন্দ্ৰ সিঙো আগভাগ ল'ব কেলেকে বহুত ক্ষেত্ৰত জিতেন্দ্ৰ সিঙকো আমি দেখা পাইছোঁ তেওঁ আমাৰ নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক কিন্তু কিছুমান শিবিৰৰ পৰা আমি তেখেতৰ সম্পৰ্কেও কিছুমান কথা যে ওলাইছে তেখেতৰ নামটো যে দাঙি ধৰিছে ক'ৰবাত নে ক'ৰবাত মোৰ তাত অলপ আপত্তি আছে যে কিছুমান নেতাৰ কথাত তেওঁলোকে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি তেওঁ আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰীজনকো টাৰ্গেট কৰি ৰাখিছে তো যিয়ে নহওক আমাৰো কিছু অভিযোগ থাকিব পাৰে চাহ একাপ খালে মই ভাবোঁ চব কথাবোৰ আমি সমাধান কৰোঁ বাৰ বহুত কাপ চাহ খালে হ'ব হোটেল দিল্লী নালাগে এবাৰ চাহ দোকানতে লাগে হোটেল দিল্লী নালাগে হোটেল দিল্লী ফেইল হ'ল অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম বিহালীত মই ভাল ধাবা দেখিছোঁ বিহালীত বহিম আমি কিন্তু কংগ্ৰেছৰ পুনৰ মিত্ৰতাৰ এই প্ৰস্তাৱক বিশ্বাস কৰিবনে আকৌ এবাৰ বিশ্বাসঘাতকতা কৰে আৰু আকৌ এবাৰ বিশ্বাসঘাতকতা কৰি কংগ্ৰেছে এবাৰ 2024 উপ নিৰ্বাচনত আমাক লাভ দিলে এতিয়া কংগ্ৰেছে কৈ থকা শুনিছোঁ যে তেওঁলোকে 26 কাৰণে আকৌ আমাৰ লগত একলগ হ'ব কিন্তু এবাৰ সাপে খুটিলে লেজুলেকে ভয় বুলি কয় এবাৰ যদি সাপে খুটে ৰছীডাল কৰি থাকিলেও সাপ যেন দেখে কংগ্ৰেছলৈ আমাৰ বহুত ভয় লাগে কংগ্ৰেছক আমি ভয় কৰোঁ কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব বুলি আৰু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰি আমাকে বদনাম দিব বুলি আমাৰ সন্দেহ সেইকাৰণে এবাৰ যদি কংগ্ৰেছৰ লগত কথা পাতিবলৈ হয় তেতিয়াহ'লে কংগ্ৰেছে আগতেই ক'ব লাগিব যে তেওঁলোকে 2026 চনত কেইখন আসনত খেলিব আৰু কোন কোন আসনত খেলিব এইবাৰ নিৰ্বাচনৰ শেষলৈকে তেওঁ ৰৈ নাথাকক কংগ্ৰেছক মানে আগৰ নিচিনাকে বগা কাগজ খালী কাগজ দি দিয়া নহ'ব খালী চেক দি দিয়া নহ'ব এইবাৰ চেকত প্ৰথমতে একদম এমাউণ্ট লিখি কাৰ নামত একাউণ্ট আছে একদম পুৰা লিখি ল'ব লাগিব কংগ্ৰেছক এইবাৰ কোনো পধ্যে খালী চেক দিয়া নহ'ব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ আৰু ৰাজুৰ সৈতে মৃদুল লেখাৰু আৰু মাধৱজ্যোতি দত্ত NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা